নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই দীপিকা আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব বুলি। এতিয়া ৰাতিপুৱা চাহ খালোঁ, খাই পেলাই আজৰি হৈ পেলাই এতিয়া ধুনীয়াকৈ বাচনকেইটা ধুই লৈছোঁ। এয়া দেখিছে নহয় কিমান বাচন ওলায়। এয়া মাত্ৰ আৰম্ভহে, তাৰপাছত দিনটোলৈ আহি গ'ল ইটোৰ পিছত সিটো, সিটোৰ পিছত ইটো কাম। আৰু মই ইমান কাম কৰিবলৈ এলাহো নকৰোঁ যেনিবা। এতিয়া এয়া ফটাফট বাচনকেইটা ধুই লৈছোঁ, ধুই পেলাই আকৌ গাহৰি মলি দিবও লাগিব। এয়া চাই থাকিবচোন দেই আজি ভিডিঅ'টো। গাহৰি মলি দি আহিলোঁ, আহি পেলাই মায়ে আকৌ ধান কেইটামান উলিয়াই দিছে, সেইখিনি আকৌ এতিয়া মেলি দিছোঁ। মেলি দিয়াৰ পাছতে আকৌ কাপোৰ অলপমানো ধুবলৈ আছে। এতিয়া ফটাফট ধানখিনি মেলি ল'লোঁ। তাক গোসাঁনী দেখিছে নহয় মোৰ লগতে ৰখি আছে। তাই ওচৰতে ৰখি মোক খুটি আছে, মা ময়ো ধান মেলোঁ। মই ইয়াত তাইক গালি দি মই ধান মেলি আছোঁ। কাৰণ ধান কাণত সোমাব গ'লে একদম মানে এনেই টকা পইচা নাইকিয়া মানুহ, আকৌ কাণত যদি ধান সোমায় শেষ আৰু। এটা চাউল সোমোৱাই পেলাই 1700 টকা খেদিছে, গম পায়নে? চাউল এটা সোমাই আছিলে, তাকে ডক্টৰ ঠালে নগাঁৱত লৈ গ'লোঁ। তাত গৈ পেলাই আজিকালি অহা যোৱা ভাড়াটোৱে বহুত বেছি, মানে নগাঁৱলৈ যোৱাৰ লগতে ভাড়াৰ কাৰণে 500 টকা এটা নিবই লাগে। আৰু তাৰপাছত আকৌ ডক্টৰৰ খৰচটো আছেই নহয়। এইফালে এতিয়া মোৰ ধান মেলি কৰি হৈ গ'ল। এতিয়া আকৌ কাপোৰ এদমমান আছে, কাপোৰ দমটো ধুই লওঁগৈ, তাৰ পাছতে যাব লাগিব এঠাইলৈ। ক'লৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। এফালে এতিয়া কাপোৰখিনি আনি লৈছোঁ ধুবলৈ কাৰণে। এয়া মই এনেকৈ টেমা এটা কাটি লৈছোঁ, ইয়াতে চাৰ্ফখিনি মানে ভৰাই থৈ দিওঁ, তেতিয়া চেফটি হৈ থাকে। নহ'বা চাৰ্ফৰ পেকেটে থৈ দিলে পেকেটটো পৰিলে আৰু সেই চাৰ্ফখিনি গোটেইখিনি পৰিব। গতিকে এনেকৈ টেমাটোতে থৈ পেলাই এয়া ওলমাই পেলাই থৈ দিওঁ। তাৰপাছত এতিয়া মই চাৰ্ফ দি ল'ম। চাৰ্ফ দি পেলাই মই আকৌ চাৰ্ফ দি পেলাই আকৌ চাবোন মাৰি দিলেহে ভাল পাওঁ কাপোৰবোৰ। আৰু কাপোৰবোৰ মই নিজে এচাৰি ধুলেহে মানে বগা হোৱা যেন পাওঁ। এতিয়া মই ধুনীয়াকৈ মটৰটো চলাই ল'লোঁ, আৰু চলাই লৈ পেলাই এয়া দেখিছে পকাখনত আমাৰ হাঁহকেইজনী হাগি পেলাই থৈ দিছে। আৰু এতিয়া মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ। চাফা কৰি লৈ পেলাই ইয়াতে কাপোৰ ধুম। মই আকৌ এনেকৈ আহল বহল ঠাইত কাপোৰ ধুই পেলাইহে বেছি ভাল পাওঁ দেই। আৰু এতিয়া এয়া কাপোৰখিনি ধুই লওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। এতিয়া যাবলৈ ওলাইছোঁ জন্মদিনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে। কাৰ ঘৰলৈ যাম সেইখিনি আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইফালে জন্মদিন খাবৰ বাবে আমাৰ সদস্যসকল আহি বহিয়ে আছেহি। এয়া হৈছে আমাৰ ডাঙৰ বৌ, মাজু বৌৰ লগতে সহায় বোৱাৰী। আৰু তাৰপিছতে মই আহি পালোঁহি। মই আহি পোৱাৰ পাছতে সিহঁতৰ যিহে ফটোৱামি কথা, মই বোলে ইমান দূৰৰ পৰা আহিছোঁ, প্লেনত আহিছোঁ নে টমটমত আহিছোঁ, সকলোবিলাক সুধি আছে। কিয় জানেনে? কাৰণ মই যে খোজকাঢ়ি আহিছোঁ আৰু একেবাৰে ওচৰতে। এইফালে আহক বাৰ্থডে বয়ৰ লগত চিনাকি কৰি দিওঁ। এয়াই হৈছে আমাৰ জন্মদিনৰ গৰাকী। এয়া আমাৰ হৰ্ষিত, ইয়াৰ এতিয়া 2 বছৰ হৈছে আজি। বাইকে আকৌ ভায়েকক বহুত দিনৰ মূৰত লগ পাই কিমান নাজুনাকতি কৰি আছে দেখিছে নহয়। তাক মানে গাত ধৰি পেলাই একদম আঁতৰিয়ে যাব দিয়া নাই। আৰু এইফালে চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে, বেলুন লগতে আকৌ হেপী বাৰ্থডে দেখিছে নহয়। আজিকালি মানে জন্মদিনত এইটো থাকিবই লাগিব, হেপী বাৰ্থডে আৰু লগতে বেলুন। এইফালে এতিয়া কেক কাটিবলৈ সাজু হৈছে, অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ দেই। চাওক এতিয়া ধুনীয়াকৈ আমাৰ হৰ্ষিতে কেক কাটিছে। এইফালে এতিয়া আমাৰ হৰ্ষিতে কেক কাটি পেলাই সকলোকে খুৱাব। এয়া কেক কটা পৰ্ব শেষ হোৱাৰ পাছতে আকৌ ভাত খোৱা পৰ্বটো আৰম্ভ হ'ব। আপোনালোক সকলোৱে আমাৰ হৰ্ষিতক ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰিব, আৰু লগতে সি যাতে এজন ভাল মানুহ হয় ইয়াকে কামনা কৰিব। আমাৰ মৰমৰ কণমানি হৰ্ষিতৰ জন্মদিনৰ ভিডিঅ' অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু লগতে অকণমানিকা কমেণ্ট এটা কৰি তাৰ শুভকামনা জনাব নাপাহৰিব দেই। আৰু হৰ্ষিতে যাতে ডাঙৰ হ'লে এই ভিডিঅ'টো সি চাব পাৰে, সেইকাৰণে স্মৃতি হিচাপে ৰাখি থ'লোঁ।